আপুনি জানেনে ইলেক্ট্ৰনিক স্কুটাৰ চলাবলৈ ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন হয়নে? আজি আমি আপোনালোকক কম অনুজ্ঞাপত্ৰৰ অবিহনে চলাব পৰা কেইখনমান কম টকাত ক্ৰয় কৰিব পৰা ইলেক্ট্ৰনিক স্কুটাৰ। হয়, এতিয়া দুচকীয়া বাহন সাধাৰণ জীৱনৰ অংগ হৈ পৰিছে। ৰাজহুৱা পৰিবহণ অটো আৰু কেবৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। নিজাকৈ বাইক বা স্কুটাৰ থাকিলে ধন আৰু সময় দুয়োটাই ৰাহি হয়। অৱশ্যে গাড়ী চলাব বিচৰা বহু লোক আছে, কিন্তু ড্ৰাইভিং লাইচেন্স নাই। এনে পৰিস্থিতিত তেওঁলোক হতাশা হোৱাৰ কোনো প্ৰয়োজন নাই। আজি আমি আপোনালোকক কম কিছুমান সস্তীয়া ইলেক্ট্ৰনিক স্কুটাৰ যিবোৰ ড্ৰাইভিং লাইচেন্স অবিহনে চলাব পৰা যায়। আচলতে ভাৰতত কম গতিৰ দুচকীয়া বাহন চলাবলৈ ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন নাই। অৰ্থাৎ ঘণ্টাত 25 কিলোমিটাৰ বেগত দুচকীয়া বাহন চলাবলৈ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই। বৰ্তমান ভাৰতৰ একাংশ কোম্পানীয়ে এনেধৰণৰ বৈদ্যুতিক স্কুটাৰ আৱিষ্কাৰ কৰিছে, যিবোৰ অনুজ্ঞাপত্ৰ অবিহনে প্ৰতি ঘণ্টাত 25 কিলোমিটাৰ বেগত চলাব পৰা যায়। গতিকে সেইসমূহ কি আজিৰ এই প্ৰতিবেদনত জানো আহক। 1. হিৰো ইলেক্ট্ৰিক ফ্লেক্স। হিৰো ইলেক্ট্ৰিক ফ্লেক্সত আছে 28 AH ডিল এচিটেড বেটাৰী, যিয়ে এটা চাৰ্জত 50 কিলোমিটাৰ ৰেঞ্জ দিয়ে। হিৰো ইলেক্ট্ৰিক ফ্লেক্স ভাৰতৰ 59,640 টকাত ক্ৰয় কৰিব পাৰিব। ইয়াত 225 ৱাটৰ সৰু BLDC হাব মটৰ ব্যৱহাৰ কৰা হয়। 2. কাইনেটিক জিং। ভাৰতৰ বজাৰৰ কাইনেটিক জিঙৰ মূল্য 71,990 টকাৰ পৰা আৰম্ভ কৰি 84,990 টকা পৰ্যন্ত। ইয়াৰ বেটাৰী 22 AH আৰু কোম্পানীটোৱে দাবী কৰিছে যে এবাৰ চাৰ্জ কৰিলে 100 কিলোমিটাৰ ৰেঞ্জ দিব পাৰে। 3. কমাকি XGT KM। কোম্পানীটোৱে দাবী কৰা মতে কোমাকি XGT KM-এ স্কুটাৰখন সম্পূৰ্ণ চাৰ্জত 85 কিলোমিটাৰ ৰেঞ্জৰ সুবিধা প্ৰদান কৰা আছে। এই স্কুটাৰৰ মূল্য 56,890 টকাৰ পৰা আৰম্ভ কৰি 93,045 টকা পৰ্যন্ত। 4. হিৰো AD। হিৰো ADয়ে 85 কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ প্ৰদান কৰে আৰু সম্পূৰ্ণ চাৰ্জ হ'বলৈ 4 পৰা 5 ঘণ্টা সময় লাগে। ভাৰতত ইয়াৰ মূল্য 72,000ৰ পৰা আৰম্ভ হয়। ইয়াৰ বেটাৰী পেক 30 AH আৰু ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত 25 কিলোমিটাৰ। 5. আনিনাবা R30। আনিনাবা R30 EV স্কুটাৰে একক চাৰ্জত 60 কিলোমিটাৰ ৰেঞ্জ দিব পাৰে। সম্পূৰ্ণ চাৰ্জ হ'বলৈ 4 পৰা 5 ঘণ্টাৰ সময় লাগে। ইয়াৰ এক শ্ব'ৰুমৰ মূল্য হৈছে 61,958 টকা। ইয়াত 1.25 কিলোৱাট লিথিয়াম আয়ন ব্যৱহাৰ কৰা হৈছে। 6. ডেল্টেক ডিস্ক। ডেল্টেক ডিস্কত 1.58 কিলোৱাট ঘণ্টাৰ বেটাৰী পেক আছে, যিয়ে এটা চাৰ্জত 70 কিলোমিটাৰৰ পৰা 100 কিলোমিটাৰ ৰেঞ্জ দিব পাৰে। ভাৰতত 58,490 টকাৰ পৰা আৰম্ভ হৈ 84,990 টকা পৰ্যন্ত এই স্কুটিৰ মূল্য। ভাৰতীয় বজাৰত আনিনাকা লাইটৰ মূল্য 74,999 টকা। ইয়াত 1.25 কিলোৱাট ঘণ্টাৰ বিমুৰেল লিথিয়াম আইৰণ বেটাৰী পেক আছে। ইয়াৰ ৰাইডিং ৰেঞ্জ 60 কিলোমিটাৰ। সম্পূৰ্ণ চাৰ্জ হ'বলৈ প্ৰায় সময় লাগে 4 পৰা 5 ঘণ্টা। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।